মৰিগাঁও অধিৱেশনে গঠন কৰা সুদূৰ অসম ছাত্ৰ সন্থাৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ শপত গ্ৰহণ অনুষ্ঠান অত্যন্ত পবিত্ৰ অনুষ্ঠান আৰু এই অনুষ্ঠানৰ এই মুহূৰ্তটোত আমি অসমৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু মৰিগাঁও অধিৱেশনে উৎপল শৰ্মা সভাপতি আৰু শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিখন গঠন কৰিছে। আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰথম জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু তাৰ পিছতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে এই মুহূৰ্তটোত মৰিগাঁও অধিৱেশনে গঠন কৰা সুদূৰ অসম ছাত্ৰ সন্থাৰ নতুন কমিটিৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু আন সকলো বিষয়ববী আৰু সদস্যক মই আন্তৰিক অভিনন্দন জনাইছোঁ। সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত গঠন হোৱা এই ৰাজ্যিক কাৰ্যনিৰ্বাহকখনে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ নিশ্চিত কৰিব পৰাকৈ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ সফল হ'ব। তাৰ বাবে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকৰ প্ৰতি মোৰ সাংঘাতিক বিশ্বাস আৰু আস্থা ৰোপণ কৰিছোঁ। নতুন কমিটিখনলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সুদূৰ অসম ছাত্ৰ সন্থাৰ হাইকমাণ্ড হ'ল অসমৰ ৰাইজ। অসমৰ ৰাইজৰ অভিভাৱকত্বত সুদূৰ অসম ছাত্ৰ সন্থাই নিজৰ কাম কাজ পৰিচালনা কৰে। অসমৰ ৰাইজৰ পৰামৰ্শই হ'ল সুদূৰ অসম ছাত্ৰ সন্থাৰ মূল চালিকা শক্তি আৰু ৰাইজৰ যিসমূহ দিহা পৰামৰ্শ সেই দিহা পৰামৰ্শসমূহ সৰুগত কৰিয়ে ছাত্ৰ সন্থা আগবাঢ়ি যাব। আৰু আমিতো সমালোচনাৰ ঊৰ্ধত নহয়। যিসমূহ ইতিবাচক সমালোচনা তাক আমি ইতিবাচকভাৱে গ্ৰহণ কৰি আমি আগবাঢ়ি যাম আৰু যিবোৰ ঋণাত্মক সমালোচনা সেই ঋণাত্মক সমালোচনাখিনিৰ কাষত আমি ইতিবাচক কামেৰে আমি আগবাঢ়ি গুচি যাম। গতিকে ৰাইজৰ দিহা পৰামৰ্শ, ছাত্ৰ ছাত্ৰীসকলৰ দিহা পৰামৰ্শই হ'ল সুদূৰ অসম ছাত্ৰ সন্থাৰ মূল চালিকা শক্তি। চাওক, দুটা কথা। সন্মানীয় হীৰেণ গোহাঁই ছাৰ, তেখেতে দীঘলীয়া ৬ বছৰীয়া অসম আন্দোলনটো বিৰোধিতা কৰিছিল। যিটো সময়ত অসমৰ আবাল বৃদ্ধ বনিতাই ৬ বছৰ ধৰি অসম আন্দোলন কৰিছিল, সেই গোটেই অসম আন্দোলনটোক হীৰেণ গোহাঁই ছাৰে বিৰোধিতা কৰিছিল আৰু আমি অসম আন্দোলনটোৰ অংশীদাৰ আছিলোঁ। আজি হীৰেণ গোহাঁই ছাৰে কৈছে যে বিজেপিত থাকি আমি কা বিৰোধিতা কৰিছোঁ। এইটো এটা অদ্ভুত, এটা আশ্চৰ্যজনক আৰু এটা গোকাত মিছা কথা ছাৰে কৈছে। আৰু ছাৰৰ দৰে এগৰাকী শিক্ষাবিদে এনেধৰণৰ মিছা কথা কোৱাটো শোভা নাপায়। আৰু ছাত্ৰ সন্থাই কাৰ বিৰুদ্ধে প্ৰথমৰ পৰাই কৈছে, কা আমি নেমানো। আৰু ছাত্ৰ সন্থাই উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনক লৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক সংগ্ৰাম অব্যাহত ৰাখিছে। আন্দোলনটো কিন্তু অহিংস আৰু গণতান্ত্ৰিকভাৱে অব্যাহত ৰাখিছে। দৃষ্টিভংগীৰ তাতে দ্বিমত হৈছে। আমি হ'লেও অহিংস গণতান্ত্ৰিকভাৱে আন্দোলন কৰা সংগঠন। গতিকে আমাক যিমানেই প্ৰৰোচনা নকৰক কিয় আমাৰ আন্দোলন অহিংস গণতান্ত্ৰিকভাৱে চলিছিল আৰু চলিব, আৰু এইটো অসম আৰু উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিকভাৱে চলিব। গতিকে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলিব। আৰু উচ্চতম ন্যায়ালয়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা কাক বাতিল কৰিব লাগে বুলি আবেদন কৰা সংগঠনটোৱেই হ'ল সুদূৰ অসম ছাত্ৰ সন্থা। তাৰপিছত নেচো, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আন সংগঠন, ব্যক্তিবিশেষেও তাত আবেদন কৰিছে। আৰু এতিয়াও আইনগত যিবোৰ প্ৰক্ৰিয়া তাত আমাৰ অধিবক্তাই জড়িত হৈছে, আমি প্ৰতিটো শুনানিত উপস্থিত আছোঁ। গতিকে কা বাতিলৰ ক্ষেত্ৰত সুদূৰ অসম ছাত্ৰ সন্থা অটল হৈ আমি আগবাঢ়ি যাম আৰু এই সম্পৰ্কত গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমান্তৰালভাৱে আগবাঢ়ি যাব। যিটো দৃঢ় স্থিতি হ'ব লাগিছিল সেইটো নোহোৱা বুলি বিভিন্নজনে অভিযোগ কৰে, সামাজিক মাধ্যমতো তেনেধৰণে সমালোচিত হ'বলগীয়া। আন্দোলন এটা কেনেকৈ কঢ়িয়াই নিব লাগিব তাৰ এটা কৌশল থাকিব আৰু সেই কৌশল লৈ আগবাঢ়ি যোৱা হৈছে। আজি যে 7খন ৰাজ্যত যে প্ৰতিবাদ হৈছে, কি কাৰণে হৈছে? যে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনত সুদূৰ অসম ছাত্ৰ সন্থাৰ অংশীদাৰ। আজি উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত আজি কা প্ৰয়োগ হৈ থকা নাই, প্ৰযোজ্য হৈ থকা নাই। আজি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকক ৰেহাই দিছে, যেনে মিজোৰাম, নাগালেণ্ড, অৰুণাচল, মণিপুৰ। তাততো কা নাই। 6ষ্ঠ অনুসূচীৰ এলেকাবিলাকত কা নাই। 98% আমাৰ মেঘালয়ত কা প্ৰযোজ্য নহয়। 60% ত্ৰিপুৰাত প্ৰযোজ্য নহয়। তৎসত্ত্বেও উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে কা জাপি দিয়া 11 তাৰিখৰ দিনটো ক'লা দিন হিচাপে 7খন ৰাজ্যত পালন কৰিছে। গতিকে এইটো এটা অসম কেন্দ্ৰিক আৰু উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক সংগ্ৰাম আমি আগুৱাই নিব লাগিব। আৰু এইটো কথা স্পষ্ট যে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাও কৰিব, আন্দোলনো কৰিব। এইবাৰ ছাত্ৰ সন্থাৰ এই নীতিটো লৈ আমি আগবাঢ়ি গৈছোঁ আৰু এই নীতিটো লৈ আগবাঢ়ি যামেই। ছাত্ৰ সন্থাই কা বাতিল নোহোৱালৈকে ক্ষান্ত নহওঁ আৰু অসম কেন্দ্ৰিক, উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক অহিংস গণতান্ত্ৰিক আন্দোলন আমি আগুৱাই নিম। সমান্তৰালভাৱে আইনগত যুঁজো আগবাঢ়ি যাব। চাওক, ঐতিহাসিক অসম আন্দোলনৰ পিছত ঐতিহাসিক অসম চুক্তি সম্পাদন হৈছিল আৰু
সদৌ অসম ছাত্ৰ সন্থাই এই অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি এই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ আমি স্থায়ী সমাধান বিচাৰি আছোঁ ছাত্ৰ সন্থাই অসম চুক্তিৰ জৰিয়তে এই সমস্যা সমাধানৰ পোষকতা কৰি আছোঁ আৰু পোষকতা কৰি থাকিম চুক্তিখনৰ গাত দুখ নাই চুক্তি অসম আন্দোলন 6 বছৰ তাৰপিছত চুক্তি হৈ যায় 38 বছৰ হ'ল চুক্তিখনৰ গাতো দুখ নাই চুক্তিখন সময়মতে কাৰ্যকৰী হোৱা নাই সেই কথাটোহে জোৰ দিব লাগে গতিকে চুক্তিখনক আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হোৱাটো বিচাৰিছোঁ যিগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থাক সমালোচনা কৰিছে তেখেতো অসম চুক্তিক আদৰণি জনাইছিল গতিকে ছাত্ৰ সন্থাৰ স্থিতি একদম স্পষ্ট ছাত্ৰ সন্থা অসম চুক্তিৰ স্বাক্ষৰকাৰী অসম চুক্তি সম্পাদন হৈছিল কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ সদৌ অসম ছাত্ৰ সন্থা সদৌ অসম গণসংঘ পৰিষদৰ মাজত গতিকে চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে সদৌ অসম ছাত্ৰ সন্থাই চুক্তিৰ ৰূপায়ণ বিচাৰিবই চুক্তিৰ গাত দুখ নাই চুক্তিখন কাৰ্যকৰী কৰা নাই সেইটোৰ গাতহে দুখ আৰু আপোনালোকে যিসকল আবেদনকাৰীয়ে আমাক সমালোচনা কৰিছে তেওঁলোকে ন্যায়ালয়ত কি কথা কৈছে সেইবোৰ আপোনালোকে বিচাৰিলেই পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ